বিশ্বনাথৰ পাভৈত আদিবাসীসকলৰ ভূমি অধিকাৰ বিষয়ক লৈ সমিতি গঠন। অসমত বিশেষকৈ আদিবাসীসকলৰ ভূমি অধিকাৰক লৈ প্ৰবঞ্চনা কৰি আহিছে চৰকাৰে। পূৰ্বৰে পৰা বনাঞ্চলত বসবাস কৰা আদিবাসীসকলে এই পৰ্যন্ত পোৱা নাই ভূমিৰ অধিকাৰ। বৰ্তমান ভূমি অধিকাৰ বিষয়ৰ ন্যায্যতাক লৈ স্পষ্ট নহয় আদিবাসীসকল। এক ধূসৰ ভৱিষ্যতৰ দিশে বনাঞ্চলত বসবাস কৰা আদিবাসীসকল, স্পষ্ট নিৰ্দেশনাও নাই ৰজাঘৰীয়াৰ। তথাপিও আদিবাসীসকলৰ শান্তি চুক্তিৰ আধাৰত বনাঞ্চলত বসবাস কৰা আদিবাসী লোকসকলৰ ভূমি অধিকাৰক লৈ সন্নিৱিষ্ট হৈছে এতিয়া বিশেষ দফা। সেই মৰ্মে অসম চৰকাৰৰ জনজাতি পৰিক্ৰমা বিভাগে বন অধিকাৰ 2006 আইন ৰূপায়ণৰ বাবে জিলা আয়ুক্তলৈ প্ৰেৰণ কৰে পত্ৰ। অনুৰোধৰ ভিত্তিত জাৰি কৰা পত্ৰত অদ্যাপি হোৱা নাই কাৰ্যকৰী। আবেদন দাখিলৰো নাই স্পষ্ট নিৰ্দেশনা, যাৰ ফলত আদিবাসীসকল হৈ পৰিছে এতিয়া কিং কৰ্তব্য বিমূৰ। যদিও আদিবাসী লোকসকলৰ ভূমি অধিকাৰ বিষয়ক সুনিশ্চিত ভৱিষ্যতৰ বাবে বিশ্বনাথ জিলা আয়ুক্তই প্ৰথমবাৰৰ বাবে মহকুমা কল্যাণ বিষয়ালৈ এক নিৰ্দেশনা জাৰি কৰে, আদিবাসী জনগোষ্ঠীৰ বাবে ভূমি অধিকাৰ স্বীকৃতি বুলি উল্লেখ কৰা নিৰ্দেশনাত বন বিভাগ আৰু স্থানীয় জনগোষ্ঠী সমন্বয়ত বন অধিকাৰ সমিতি গঠনৰ যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে উল্লেখ আছে নিৰ্দেশনাখনত। ইতিমধ্যে কাৰ্যকৰী ৰূপায়ণৰ সহযোগিতাৰ বাবে আদিবাসী উন্নয়ন পৰিষদৰ সদস্য দীপেন নায়কৰ তৎপৰতাত জিলাখনত গঠন হয় 51জনীয়া সদস্যভুক্তিৰে বিশ্বনাথ জিলা আদিবাসী ভূমি দাবী অধিকাৰ সুৰক্ষা সমিতি। সুৰেশ পানতাতীক সভাপতি আৰু প্ৰবীণ ওৰাঙক সম্পাদক হিচাপে লৈ গঠন হয় সমিতিখন। বিভিন্ন প্ৰাসংগিক বিষয়ক আলোচনা কৰা সভাত জাতিৰ প্ৰমাণপত্ৰ বিষয়ক সমস্যা হিচাপে লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে আদিবাসী উন্নয়ন পৰিষদৰ সদস্য দীপেন নায়কে। চাহ জনগোষ্ঠী আৰু প্ৰাক্তন চাহ জনজাতি হিচাপে উল্লেখ থকা প্ৰমাণপত্ৰখন আদিবাসীসকলৰ পৰিচয় আৰু বৈশিষ্ট্যক হনন কৰা বুলি মত পোষণ কৰে। এই জ্বলন্ত সমস্যাটোক লৈ চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও উল্লেখ কৰে নায়কে। লগতে 2006 চনৰ বন অধিকাৰৰ আইনৰ জৰিয়তে আদিবাসীসকলৰ ভূমি অধিকাৰ সাব্যস্ত কৰা হ'ব বুলিও সদৰি কৰে আদিবাসী নেতাগৰাকীয়ে। দীৰ্ঘদিনীয়া প্ৰতীক্ষাৰ অন্তত আজি বিশ্বনাথ জিলা ভূমি অধিকাৰ সুৰক্ষা সমিতি ভূমিষ্ঠ হ'ল। সভাখন ভূমি অধিকাৰ সমিতিখন কিহৰ বাবে আজি ভূমিষ্ঠ হ'বলগা হৈছে? নাই, যিহেতু আমাৰ বিশ্বনাথ জিলাত সুচাৰুভাৱে 2006 চনৰ বন অধিকাৰ আইনৰ তহত কামখিনি আগুৱাই লৈ যাবৰ কাৰণে আমাৰ এটা কমিটিৰ প্ৰয়োজন আছে। কাৰণ ইমান বৃহৎ বিশিষ্ট অঞ্চল আৰু এই বিস্তৃত অঞ্চলৰ কাম কাজখিনি কৰিবৰ কাৰণে এটা কমিটিৰ প্ৰয়োজন আছিলে। আমি ইয়াৰ এটা অনুভৱ কৰিছিলোঁ আৰু তাৰে পৰিপ্ৰেক্ষিতত যোৱা 18 তাৰিখে হৈ যোৱা বিশ্বনাথ সজাগতা সভাৰ লোৱা সিদ্ধান্ত মৰ্মে আজি বিশ্বনাথ জিলাত জিলাভিত্তিক বনাঞ্চলৰ বসবাস কৰা আদিবাসীসকলৰ ভূমি সমস্যা সমাধানৰ দাবী আবেদনৰ কাৰণে সহযোগ কৰিবৰ কাৰণে এখন বিশ্বনাথ জিলা আদিবাসী বনভূমি দাবী সুৰক্ষা কমিটি গঠন কৰা হয়। ইয়াৰে সভাৰ সন্মতিমতে সভাপতিৰূপে শ্ৰী সুৰেশ পানতাতীৰ সভাপতিত্ব আৰু আমাৰ প্ৰবীণ ওৰাঙক সম্পাদকৰ দায়িত্ব অৰ্পণ কৰি কিনে আজি সম্পূৰ্ণ কমিটিখন গঠন কৰা হয়। এতিয়া আগলৈ ইয়াৰ পদক্ষেপ কি হ'ব, কি ধৰণৰ কাম কৰিব? এতিয়া জিলা কমিটিয়ে তিনিটা আঞ্চলিক কমিটি গঠন কৰিব। প্ৰথম আপোনাৰ গহপুৰ আঞ্চলিক, বিশ্বনাথ আঞ্চলিক আৰু নদুৱাৰ আঞ্চলিক। আৰু এই আঞ্চলিকৰ ভিতৰত থকা গাঁওসমূহত প্ৰত্যেকটা গাঁৱত গ্ৰাম সভা গঠন কৰাৰ লগতে বন অধিকাৰ সমিতিখন গঠন কৰা, লগতে ৰাইজৰ দাবী আবেদনসমূহ FRC কমিটিৰ জৰিয়তে জিলা আয়ুক্তৰ কাৰ্যতথা অৰ্পণ কৰা, লগতে প্ৰয়োজনীয় নথিপত্ৰ তথা GPS-ৰ কাৰণে তেওঁলোকে আগবাঢ়ি যাব গোটেই কামখিনি কৰে। আৰু এটা কথা আপোনাক কওঁ, যিহেতু এটা জাতিগত প্ৰমাণপত্ৰৰ ওপৰত এটা সমস্যা আহি পৰিছে আৰু যিখিনি আজিকালি অনলাইন কাষ্ট চাৰ্টিফিকেট যিখিনি পোৱা হয় তাত TGL আৰু FTGL বুলি উল্লেখ আছে। এই সন্দৰ্ভত আদিবাসী ডেভেলপমেণ্ট কাউন্সিলৰ তৰফৰ পৰা প্ৰতিক্ৰিয়া কি থাকিব আৰু কি ধৰণৰ এইখিনি সমস্যা সমাধান কৰিব? নাই, যিহেতু অধিকাংশ ৰাইজে এই শব্দটোক লৈ
অলপ সমস্যাত বা তেওঁলোকে এটা প্ৰব্লেমত ভুগি আছে বা তেওঁলোকে এইখিনি গ্ৰহণ কৰিব নিবিচাৰে TDL XTDL বিষয়টো নাই এইটো এটা অসমৰ আদিবাসী ৰাইজৰ কাৰণে এটা জ্বলন্ত সমস্যা আৰু এই সমস্যাই জাতিগত বৈশিষ্ট্যটো অনিষ্ট কৰিছে জাতিৰ সুকীয়া পৰিচয়টো অনিষ্ট কৰিছে আজি যিহেতু যোৱা 5 তাৰিখে গুৱাহাটীত হৈ যোৱা আমাৰ ত্ৰিপাঠী বৈঠকতো এই বিষয়ত উল্লেখ কৰা হৈছে যিহেতু আদিবাসী নামৰ শান্তি চুক্তি হৈছে অসম চৰকাৰে ভাৰত চৰকাৰে অসমত বসবাস কৰা এই মানুহসকলক ভাৰতৰ ভূমিপুত্ৰ অসমৰ ভূমিপুত্ৰ তথা আদিবাসী বুলি মান্যতা দিছে গতিকে তেওঁলোকক নিজৰ সুকীয়া পৰিচয়টো যাতে পাব লাগে এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰা হৈছিল আৰু ভাৰত চৰকাৰে এই বিষয়ে উদিত প্ৰকাশ কৰিছে আৰু অসম চৰকাৰে এই সমস্যাৰ ওপৰত চিন্তা কৰি থকা বুলি ইতিমধ্যে উল্লেখ কৰিছে আমি অসম চৰকাৰক এটাই আহ্বান কৰিব বিচাৰিছোঁ যে প্ৰত্যেকটা জাতিক তেওঁলোকৰ জাতিৰ বৈশিষ্ট্য হিচাপে তেওঁলোক কাষ্ট চাৰ্টিফিকেট পোৱাৰ ব্যৱস্থা কৰি দিব লাগে কাৰণ আজি ভাৰতৰ ইতিহাসত এই মানুহসকলে নিজকে ওৰাওঁ মুণ্ডা চাওতাল খেৰিয়া গঁড় ভিল খেৰিয়া তাঁতী গোৱালা ভূমিজ ইত্যাদি জাতি জনগোষ্ঠীৰে পৰিচিত গতিকে সেই ধৰণৰ কাষ্ট চাৰ্টিফিকেট তেওঁলোকে দিয়া হয় তেওঁলোকে নিজৰ জাতিগত বৈশিষ্ট্য সুৰক্ষা কৰিব তেওঁলোকে পৰিচয়টো সুৰক্ষিত হ'ব কাষ্ট চাৰ্টিফিকেটৰ তাৎপৰ্যটো এইটোৱে বহন কৰে যে তেওঁ কোনো সম্প্ৰদায়ৰ বিলং কৰে গতিকে আমাৰ এই মানুহসকলৰ নিজৰ এটা বৈশিষ্ট্য আছে নিজৰ জাতি আছে গতিকে সকলো জাতিয়ে নিজৰ বৈশিষ্ট্য সুৰক্ষা কৰি লোৱাৰ অধিকাৰটো আছে আৰু অসম চৰকাৰ এই বিষয়ত যাতে আমাৰ আদিবাসীসকলক তেওঁলোকৰ নিজৰ জাতি হিচাপে কোনোবাই যদি গোৱালা আছে গোৱালাজ পাওক কোনোবাই ভূমিজ আছে ভূমিজ পাওক কোনোবাই যদি খেৰিয়া আছে খেৰিয়া পাওক কোনোবাই মুণ্ডা আছে মুণ্ডা পাওক এই ধৰণৰ কাষ্ট চাৰ্টিফিকেট দিয়াটো আমি বিচাৰোঁ নদুৱাৰৰ পৰা শিবু মজুমদাৰ ৰিপৰ্ট সংবাদ লহৰ।